মগু দাইলখিনি কোমল হ'বলৈ পানীত তিয়াই ৰাখিছিলোঁ। দাইলখিনি পানীৰ পৰা টুকি মিক্সিত দিলোঁ। অকণমানো পানী নিদিয়াকৈ মিক্সিত দাইলৰ মিহি পেষ্ট বনাই ল'লোঁ। এটা বাটিত পেষ্টখিনি উলিয়াই লৈ সামান্য ফুড কালাৰ দি ইলাচি গুড়ি অলপো দিলোঁ। দাইলৰ যি বেটাৰ 3 মিনিট সময় ভালকৈ ফেটি ল'লোঁ। দাইল বেছি পাতলো হ'ব নালাগিব, বেছি ডাঠো হ'ব নালাগিব, ফ্লাফি হ'ব লাগিব। এটা বাটিত পানী লৈ তাত দাইলৰ ড্ৰপ এটা দিয়াৰ লগে লগে যদি পানী ওপৰলৈ উঠি আহে, জানিব লাগিব ই বনাবলৈ সম্পূৰ্ণ ৰেডি হৈ গ'ল। এতিয়া চেনিৰ চিৰাপৰ বাবে 1 কাপ চেনি 1 কাপ পানী দি মিডিয়াম ফ্লেমত দিলোঁ। তাত কেইটামান ইলাচিও ভাঙি দিলোঁ। সময় এতিয়া আবেলি 5টা। ছোৱালীয়ে কেনভাছত পেইণ্টিং কৰাখন কমপ্লিট হোৱাত মোক চাবলৈ মাতিলে। পেইণ্টিংখন মোৰ ভাল লগাত আনি লিভিং ৰুমত ৰাখিলোঁ। ইমান সময়ে মই মিডিয়াম ফ্লেমত ৰখা চেনিৰ চিৰাপখিনিও বনাই হৈ গ'ল। চিৰাপখিনি মৌজোলৰ নিচিনা ডাঠ হ'লেই হ'ব, বেছি আঠা আঠা হ'ব নালাগে। কেৰাহীত তেল গৰম কৰি ৰেডি কৰি থোৱা দাইল চামুচৰে অলপ অলপকৈ তেলত দি গ'লোঁ। ফ্লেম ল' টু মিডিয়ামত থাকিব। মগু দাইলৰ বৰবোৰ খুব ধুনীয়াকৈ ফুলি উঠিছে। গোটেই বৰবোৰ তেলত ঘূৰাই ঘূৰাই গল্ডেন ব্ৰাউন কৰি ল'ম। গোটেই বৰবোৰ বনোৱা হৈ গ'লত চেনিৰ চিৰাপত দিলোঁ। চিৰাপত ৰাখি আধা ঘণ্টা সময় ঢাকি থলোঁ। চেনিৰ ৰস বৰবোৰৰ ভিতৰত সোমালেই চেনিৰ ৰসত দিয়া মগু দাইলৰ বৰ খোৱাৰ উপযোগী।